নমস্কাৰ। আজি হঠাতেই এজন বিশেষ ব্যক্তিৰ ওচৰলৈ মই আহিছিলোঁ আৰু সেইজন হ'ল নগাঁৱৰ অন্যতম শিক্ষানুষ্ঠান খাইছজ্যোতিৰ বিদ্যালয়খনৰ এগৰাকী অন্যতম শিক্ষক আৰু আমাৰ আধ্যাত্মিক দিশত তেখেত ভাগৱতৰ পাঠ আৰু ব্যাখ্যাৰ ক্ষেত্ৰতো ৰাইজৰ মাজত এক পৰিচিত। তেখেতক লগ পাই মোৰ সঁচাকৈ আজি খুব ভাল লাগিল আৰু ময়ো যিহেতুকে এজন সাহিত্য চৰ্চা কৰা মানুহ, ৰাইজৰ লগত সদায় ৰাইজৰ সেৱাত লাগি আছোঁ আৰু তেখেতৰ যি মই ইয়াত সাহিত্য চৰ্চাৰ বা গ্ৰন্থ চৰ্চাৰ যিটো পৰিৱেশ পালোঁ তাৰ প্ৰতি ময়ো আকৃষ্ট হৈ শ্ৰীযুত পবিত্ৰ বৰাদেৱক মই এই গ্ৰন্থখিনি আগবঢ়ালোঁ। আজি সঁচাকৈয়ে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ, কাৰণ আমাৰ গৃহতে আপোনালোক আহি যি পদধূলা দিলেহি আৰু আপোনালোকৰ যি এভাগ উপহাৰ সেইটোৱে শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিছোঁ। গতিকে বাৰপূজীয়াৰ যি সাহিত্য শাখাৰ যি আমাৰ অসম সাহিত্য সভাৰ এটা অন্যতম শাখা আৰু বাৰপূজীয়া সাহিত্য শাখাৰ যি আমাৰ সভাপতি মহোদয় শ্ৰদ্ধাৰ প্ৰদীপ কুমাৰ ডেকাবাপ, গতিকে তেখেতকো আজি এভাগ মোক অৰ্পণ কৰাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু অনাগত দিনত এনেকৈয়ে একেলগে কাম কৰি যোৱাৰ সৌভাগ্য ঘটিব বুলি আশা প্ৰকাশ কৰি আপোনাৰ লগতে সমস্ত সুধীমণ্ডলীলৈ শ্ৰদ্ধা সহকাৰে ধন্যবাদ।